ৰাণী উন্নয়ন খণ্ড ভংগ কৰাৰ বিৰোধিতা কৰি সদৌ অসম যুৱ সংঘ আৰু ৰাণী ৰাভা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ চৰকাৰে ৰাজনৈতিক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়ন খণ্ডসমূহত বিশেষ সালসলনি কৰাৰ পৰিকল্পনা হাতত লৈছে। এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে ভংগ হ'বলগীয়া উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়তসমূহৰ গঞাই। একেদৰে কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ড ভংগ কৰাৰো পৰিকল্পনা কৰিছে চৰকাৰে, যাৰ ফলত বৰ্তমান ক্ৰমাৎ ক্ষোভিত হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। ৰাণী উন্নয়ন খণ্ড ভংগ পদক্ষেপৰ বিৰোধিতা কৰি যোৱা সোমবাৰে স্থানীয় মহিলাসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। উন্নয়ন খণ্ড বিষয়াৰ জৰিয়তে মহিলাসকলে আয়ুক্তলৈ প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ। তাৰ সমান্তৰালভাৱে এইবাৰ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম যুৱ সংঘ আৰু ৰাণী ৰাভা আঞ্চলিক ছাত্ৰ সন্থা। দুয়োটা সংগঠনে চৰকাৰক শীঘ্ৰেই এই পদক্ষেপ ত্যাগ কৰি ৰাণী উন্নয়ন খণ্ড পূৰ্বৰ দৰে বাহাল ৰাখিবলৈ আহ্বান জনাইছে। অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন কৰিবলৈ সাজু হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে সংগঠনদ্বয়ে। আমাৰ ৰাণী ব্লকখন ভংগ কৰি ছয়ানী আমাৰ মানে তিনিটা গাঁও পঞ্চায়ত, ৰাণী গাঁও পঞ্চায়ত, উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়ত আৰু দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়ত ছয়ানী ব্লকত অন্তৰ্ভুক্তি কৰিবলৈ যজা কৰি থকাটো আমি গম পাইছোঁ। গতিকে আমি এইটো হ'বলৈ নিদিওঁ। আমাৰ এই ৰাণী ব্লক ডেভেলপমেণ্ট অফিচটো ৰাণী উন্নয়ন খণ্ড 58 চনৰ পৰা ইয়াত আছে, অতীজৰে পৰা আছে। গতিকে আমি ইয়াৰ পৰা আমাৰ মানে পঞ্চায়তৰ মানে ব্লকখন আমি ভংগ কৰি পেলাই আমাৰ পঞ্চায়ত মানে ছয়ানী ব্লকত অন্তৰ্ভুক্তিৰ আমি তীব্ৰ বিৰোধিতা কৰি আজি আমি ৰাণী অঞ্চলৰ সমূহ মহিলাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। চাওক, বৃহত্তৰ ৰাজ্যখনৰ কথা চাবলৈ গ'লেতো নিশ্চয় ন্যায্য হেৰি হ'ব লাগিব। কাৰণ কিয় জানো যে আমি ৰাণী অঞ্চলটো এটা পাহাৰীয়া অঞ্চল আৰু ৰাইজৰ যিটো দাবী বিচাৰিছে ইয়াত সুবিধা ওচৰতে হয় যিহেতু, গতিকে ইয়াৰ পৰা গৈ ছয়ানী বৰদুৱাৰ পাবলৈ নিশ্চয় অসুবিধা পাব ভৱিষ্যতলৈ। গতিকে আপোনালোকৰ দাবী নিশ্চয় ন্যায্য দাবী, এইখিনিকে ক'লোঁ মই। ইয়াতকৈ বেছি ক'ব মোৰ ফালৰ পৰা অসুবিধা হ'ব। ধন্যবাদ। হয়, এতিয়া প্ৰথম ক'ব গ'লে ৰাণীখন কোনোবাৰ প্ৰত্যেক সম্পত্তি নহয়। আজি এনেকুৱা ধৰণৰ হঠাৎ হস্তক্ষেপ ল'ব বা আইন আনিব, জাপি দিব। ৰাণীত অকল এই উন্নয়ন খণ্ডখন বাহিৰত লৈ যায়, কোনোবা বেলেগ অঞ্চলত লৈ যায়, এইটোৱে সমস্যা নহয়। তাৰ আগতে সমস্যা এটা আহিছিল GMDয়ে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ কৰাৰ কাৰণে কিছুদিন আগতে এখন বিল পাছ কৰিছিলে, প্ৰপ'জেল এখন ওলাইছিলে। সেইখনত আমি আবেদন কৰিছিলোঁ যে GMD এখন যদি আমাৰ ৰাণীত সম্প্ৰসাৰণ কৰা যায়, গতিকে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো নাথাকিব আৰু বহুত জাতি জনগোষ্ঠীৰ, আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী, আমাৰ পাহাৰ অঞ্চলৰ বা আমাৰ নগৰ অঞ্চলৰ বহুত মানুহৰ সমস্যা সমাধান আজিলৈ হোৱা নাই, মাটিৰ সমস্যা। গতিকে GMDয়ে যিটো মহানগৰ সম্প্ৰসাৰণ কৰিব, গতিকে মাটিৰ সমস্যাটো সমাধান নোহোৱাকৈ মহানগৰ সম্প্ৰসাৰণ কৰি কি লাভ আছে আমাৰ পাব্লিকৰ? একোতো লাভ নহয়। গতিকে তাৰপিছত আৰু এইবাৰ আনিছে আমাৰ উন্নয়ন খণ্ডটো আঁতৰাই লৈ যোৱাৰ কাৰণে। এতিয়া উন্নয়ন খণ্ডটো আঁতৰাই লৈ যোৱাৰ কাৰণে আমাৰ যিখিনি আমাৰ 8খন GP আছিলে, ইফালে আমাৰ মেট্ৰ' যিহেতু এতিয়া জালুকবাৰী সমষ্টিত সোমাই গ'ল, যিহেতু যেতিয়া আমাৰ সমষ্টি নিৰ্ধাৰণ কৰিছিলে, MLA সমষ্টি নিৰ্ধাৰণ কৰিছিলে, তেতিয়া আমাৰ 5খন GP গুচাই লৈ গ'ল। এতিয়া 3খন GP আমাৰ ৰাণীত আছে। এই 3খন GPটো আমাৰ ছয়নী পঞ্চায়তত মানে ব্লকত আমাৰ লৈ যাব বিচাৰিছে। গতিকে এইটো আমি ক'ব বিচাৰোঁ যে ছয়নী ব্লকত নিয়াৰ আগতে ৰাণীখনৰ সমস্যাখিনি, যিখিনি আমাৰ ঐতিহাসিক এটা ৰাণী ব্লক হিচাপে আমাৰ যিখিনি সমস্যাৰ সমাধান লৈ পেলাই আজি আমি সংগ্ৰাম কৰি আছোঁ, এই সমস্যাবিলাকক আমাৰ সমাধান প্ৰথমতে কৰি দিয়ক চৰকাৰে। এতিয়া ছয়নীত লৈ যোৱাৰ লগে লগে আমাৰ 3খন GP কোনোফালে কামত নিদিয়া হৈ গৈছে। এতিয়া তেখেতসকলে SOP এখন বনাইছে, তাতে ৰুল এণ্ড ৰেগুলেশ্যন এটা বনাই দিছে যে 30,000 পপুলেশ্যন অনলি ফৰ ৰুৰেল এৰিয়াত মানে একজব কৰিব লাগিব, মানে থাকিব লাগিব 30,000
পপুলেশ্যন গতিকে অলৰেডি আমি 3খন যদি যোগ কৰোঁ 30,000 পপুলেশ্যন অলৰেডি আমাৰ ৰুলত আছে তো সেই হিচাপে এটা জিপি আমাক ZPC এটা দি দিয়ক ৰাণী ব্লকত গতিকে যেনেকুৱা আছে সেই বস্তুটো আমাক বাহালটো ৰাখিব দিয়ক আমি এইখিনি তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াৰ পিছত যদি তেনেকুৱা নতুনকৈ কিবা আইন আনিব বিচাৰে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ সাজু হ'ম আজি প্ৰেছ মিটৰ যোগেদি এইখিনি কথাই ক'লোঁ আৰু তাৰ লগতে কিছুদিন আগতে আমাৰ নতুনকৈ এখন আৰু আইন আনিছে সেইটো হ'ল ডাম্পিং গ্ৰাউণ্ড ডাম্পিং আৰু GMC যিটো জাবৰ জোঁথৰ পেলাব সেইটো আমাৰ ৰাণীত কৰিছে এতিয়া সেইদিনা আমাৰ প্ৰশাসন গৈ পেলাই জোখমাখ কৰি পেলাই ডাম্পিং গ্ৰাউণ্ডটো মানে বনাই আছে তাতে তো সেনেকুৱা ধৰণৰ সমস্যা আমি ছলভে কৰিব পৰা নাই GMDৰ ধৰণৰ আইনবিলাককে আমি সমস্যা সমাধান কৰিব পৰা নাই আকৌ এইবাৰ এইফালে উন্নয়ন খণ্ডখন আঁতৰাব বিচাৰিছে আকৌ এইবাৰ ডাম্পিং গ্ৰাউণ্ড কৰিব মানে কি ৰাণীখন কাৰোবাৰ বাপেকৰ সম্পত্তিৰ নিচিনা মানে ব্যৱহাৰ কৰি আছে তো এইখিনিয়ে কথাখিনি ক'লোঁ যে অনাগত দিনত যদি আজি প্ৰেছ মিটৰ যোগেদি এইখিনি কথা ক'লোঁ আৰু আমি আবেদন লিখিছোঁ আমি আবেদন আজি নতুনকৈ SOP এখন যোৱাকালি ওলাইছে সেই SOPখনত লিখা গৈছে যে 18 তাৰিখৰ পৰা 20 তাৰিখক লাগি আমি আবেদন পত্ৰ দাখিল কৰিব পাৰিম গতিকে 18, 19, 20ৰ ভিতৰত আমি দাখিল কৰি থৈ আহিম তাৰপিছত যদি শুনানিত আমাক আমি দাবী কৰা বস্তুবিলাক যদি সমাধান নকৰে তেতিয়া আমি এই যোগেদি আমি তীব্ৰ গৰিহণা কৰিম আৰু কঠোৰ আমি সংগ্ৰাম কৰিবলৈ সাজু হৈ থাকিম হয় আপোনালোকে দেখা পাইছে ৰাণীৰ যেটো উন্নয়ন খণ্ড আমাৰ স্থানান্তৰ কৰিবলৈ চৰকাৰে তেওঁলোকে চেষ্টা চলাইছে মানে যিকোনো পদ্ধতিৰে আসলতে ছয়ানী ব্লকৰ লগত আমাৰ সংলগ্ন কৰিব বিচাৰিছে কিন্তু আমিও দল সংগঠনৰ পৰা এটা দাবী জনাইছো আমি কোনো পদ্ধতিতে এই ব্লকটো আমি যেহেতুকে এটা ঐতিহাসিক ব্লক আমাৰ ৰাণী ব্লকটো আপোনালোকে জানে 1956 চনতে এইটো ব্লকটো স্থাপিত হৈছিল আৰু তাতে কমসে কম আপোনাৰ 7টা আপোনাৰ গাঁও পঞ্চায়ত মিলি পেলাই সেই ব্লকটো স্থাপন হৈছিলে আজি চৰকাৰৰ আসলতে কিছুমান মানুহৰ সুৰক্ষাৰ কাৰণে কিছুমান মানুহৰ সুবিধাৰ কাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে ছয়ানী ব্লকৰ লগত আমাৰ ৰাণী ব্লকটো সংলগ্ন কৰিব বিচাৰিছে তাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দুজনকৈ আমাৰ প্ৰতিনিধি যিগৰাকী আমাৰ পলাকবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ কিন্তু মৌনতা অৱলম্বন কৰা আমি বৰ্তমান দেখা পাইছোঁ সেইদিনা আমাৰ স্থানীয় ৰাইজে তেওঁলোকক মেমৰেণ্ডম দিবৰ কাৰণে লগ ধৰিব গৈছিলে যদিও তেওঁলোকে আসলতে পলামি পটং দিয়া বুলিয়ে ক'ব লাগিব আমাক যিহেতুকে লগ নিদিলে সেইদিনা আমি MLA হোষ্টেলত তেওঁলোকক লগ কৰিব গৈছিলোঁ তেওঁলোকে কিন্তু কোনো ধৰণৰ ৰাণীৰ মানুহৰ লগত কিন্তু তেওঁলোকে দুয়োটা প্ৰতিনিধিয়ে আমাক লগ নিদিলে তাৰে কাৰণে আমিও কিন্তু এটা কথা এতিয়া স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে আমি এটা কথা কওঁ আমি কোনো ধৰণে আমি এই ৰাণী ব্লকটো আমি যেটো ঐতিহাসিক আমাৰ ৰাণী ব্লকটো আমি কোনো ধৰণে স্থানান্তৰ কৰিব নিদিওঁ তাৰে কাৰণে আমি যিকোনো প্ৰকাৰে আমি যিকোনো পৰ্যায়লৈকে যাবলৈ সাজি আছোঁ চৰকাৰে যদিও শুনানি লৈ আছে আমি শুনানি দিছোঁ যদিও তেওঁলোকে কিন্তু আমাৰ কথা মানে তেওঁলোকে মানিব বিচৰা নাই আমাৰ কথা প্ৰতিবাৰে আমাৰ প্ৰত্যাহাৰ কৰিব বিচাৰি আছে কিন্তু সেইদিনা আপোনালোকে দেখা পালে আমাৰ প্ৰতিবাদ হৈছিলে ইয়াতকৈ কিন্তু ভয়াৱহ প্ৰতিবাদ হ'বলৈ কিন্তু এইখন চৰকাৰে তেওঁলোকে থাকক সোনকালে আৰু এনেকুৱা ধৰণৰ আসলতে কথা আমি জনপ্ৰতিনিধিবিলাকক তেওঁলোকৰ ভোটৰ সময়তে আমাৰ ৰাণীৰ মানুহখিনিক লাগে নেকি তেওঁলোকে আমাৰ এতিয়া কি আমাৰ দুৰ্ভোগ হৈছে তেওঁলোকৰ কোনো ধৰণৰ খবৰ খাতি নাই তেওঁলোকক লগ কৰিব বিচাৰিলেও আমাক লগ নকৰে কিহৰ কাৰণে আপোনালোকৰ এই মৌনতা অৱলম্বন কৰিছে আপোনালোকে তাৰে কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু চাৰ্কুল অফিচাৰ মহোদয়ৰ জৰিয়তেও আমি বিভিন্ন ধৰণৰ মেমৰেণ্ডম দিয়া হৈছে ইতিমধ্যে কিন্তু চৰকাৰে যদি এই ব্যৱস্থাটো যদি আমাৰ ৰাইজত যদি কথাখিনি নুশুনি পেলাই তেওঁলোকৰ যদি মই মতালিৰে যদি কামখিনি কৰিম বুলি ভাবিছে এইটো কিন্তু ভুল ভাবিছে আৰু আমি কিন্তু এইটো শান্ত নাথাকি পেলাই কিন্তু আমি জংগী প্ৰতিবাদ কৰিবলৈ আমি আগবাঢ়ি যাম নিউজ ডেস্ক ৰিপোৰ্ট অসম নিউজ 365